আজি এটা মই গান গাম পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত দলু ফুল বুলি হাতত দলু তো গাইজ মই এখনে জানো গানটোৰ আৰু দেখছি না অৱস্থাটো চাওক আপোনালোকে মাত চাত ভাঙি গৈছে আৰু কিতাপটো দেখছি মানে সেইদিনা আজি পাৰচা উচিত মানে আপোনালোকক যে ৰাস দেখলোঁ আৰু কুৱাৰাত দেখলোঁ তাৰ পাছৰ পৰা 4 দিন মই বিচনাতে মানে উঠিবই পৰা নাই গাইজ তো আজি যাম পাঠশালাৰ পৰা আহি যাম পাঠশালা উচি আছে যে মোৰ মিতা মিত্ৰ তো আপোনালোক দেখাম আপোনালোক চাব আৰু নতুন চেনেল হিচাপে আপোনালোকে যেনেকৈ আগৰ চেনেলটো মোক 1.5 বছৰ ধৰি আপোনালোকে যেনেকৈ মৰম দিছিলে তেনেকৈ আপোনালোকে মৰম পাম বুলি আশা থাকিল তো আপোনালোকে আগৰ দৰে ছাপোৰ্ট কৰি যাব আৰু ছাবস্ক্ৰাইবটো কৰি দিব নতুন চেনেল হিচাপে আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব তো গাইজ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো বোলক গাইজ আমি পাঠশালালৈ গতি কৰোঁ ব্লগ গাইছ এনেকৈ আহি পালোঁ বৰ্তমান মানে পাঠশালা তো গেটখন আহি পালোঁ পাঠশালা ৰাস আৰু 49 সংখ্যক পাঠশালা ৰাস মহোৎসৱ আৰু মোৰ মানে চাউণ্ডটো কমি আহিছে দে গাইছ মানে পানী লাগি সেই একদম মানে ওচৰ গৈছে না আৰু গেটখন চক গাইছ তাৰমানে ভিতৰলৈ সোমাই যাব লাগে চাওক না ওপৰৰ দিন বঢ়িয়াকৈ লাইটবিলাক মানে ওলমাই দিছে ভাল লাগিছে আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু গাইছ আহি পালোঁ ভিতৰত কিন্তু মানুহ চাওকে গাইছ মানুহ গাইছ আল্টিমেট মানুহ হৈছে চাওক না ইয়াৰ পৰা মানে কি থুক লাগি আছে একেবাৰে মানে সেই আনবে আৰু পিপৰা আনবে আৰু মাথাই এই মাথা কটা চানা গাইছ চাহ আৰু মেইন মণ্ডপটো চাচোন আপোনালোক মানে ওচৰৰ পৰা যে দেখি আছোঁ এই মানুহ চা গাইছ মানুহ ইফালে ৰেষ্টুৰেণ্ট দিছে ফাষ্ট ফুডৰ কিবা তো ইফালে আপোনালোকৰ পৰিৱেশটো এতিয়া দেখুৱাব লাগে ভিতৰলৈ ব্লগ দেশ আৰু গাইছ ইফালে ষ্টেজত কিবা মানে ডেন্স প্ৰতিযোগিতা চলি আছে নেকি তো চাওক এইবিলাক মানে লাইটবিলাক দি দিছে মানুহ চানা গাইছ মানুহ মানে ওচৰৰ পৰা যে মণ্ডপটো আপোনালোক দেখি আছোঁ ব্লগ ওপৰত কিবা কৰি উঠি আহিলোঁ মণ্ডপ এইটো আপোনালোকে চাব পাৰে মণ্ডপটো চাওক আপোনালোকে মানে ভাল লগা হৈছে আৰু তো এনেকৈ স্থায়ীভাৱে বানাইছি না আপোনালোকে কৈছিলোঁৱে সেইদিনা তো আজি মানে দেখাই দিলোঁ আৰু গাইছ মই কি বুকি আছোঁ মই নিজে শুনা মানে ইমান মানে ভাল লগা হৈছে আপোনাৰ পৰিৱেশটো চাওক ইয়াৰ পৰা নাজাৰটো চাওক এই মানুহে এইফালে আহি পালোঁ এনেকৈ মূৰ্তি চাবলৈ এইফালে চাওক আপোনালোকে এইফালে মানে আমাৰ পাঠশালা বাৰচা হৈছে এইফালে আমাৰ এইফালে মানে মূৰ্তিবিলাক দান দিয়া হয় অনন্ত শয্যা এয়া বিষ্ণু মানে অনন্ত শয্যা চাওক আপোনালোকে লেখা আছে তো চাই লওক আপোনালোকে আৰু এইফালে আছে আপোনালোকে দেখি আছোঁ এইফালে আছে মানে 10 অৱতাৰ মানে যিখিনি 10 অৱতাৰৰ গোটেইখিনি ইয়াতে আছে তো চাই লওক গাইছ আৰু গাইছ এইফালে মেইন মানে পুতলো নাৰাকিনী এয়া চাওক মানে কৃষ্ণ এনেকৈ গাখীৰ খাইছে চাওক আপোনালোকে আৰু গাইছ এইফালে আছে হনুমান এনেকৈ ৰাম লক্ষ্মণক মানে কান্ধ উঠাই লৈ গৈছিলে তো সেইটো মানে দৃশ্য দেখাইছে চাওক হনুমান বুলি লেখা আছে আৰু এইবিলাক মানে মূৰ্তি কিমান দেখাম আপোনালোকক মানে নতুন যিবিলাক নতুন বস্তু হৈছে সেইবিলাক দেখোন গোটেই মূৰ্তিবিলাক দেখুৱাব লাগিলে মোৰ ভিডিঅ'টো মানে 1 ঘণ্টামান হৈ যাব আৰু গাইছ পাৰচা উচিত ৰাস দেখুৱাব আছে তো বোলক সেইফালে যাম আমি সেইফালে দেখি আছোঁ গাইছ আৰু এইফালে আছে গাইছ ৰতন দাতা তো সিদিনা মচিল না গাইছ বেছি দিন হোৱা নাই বাৰু মানুহজন মানে ভাল আছিলে বহুত মানে দান কৰিছে মানে যিখিনি সময় জীয়াই আছিলে তেখেতে তো এইফালে চাওক ৰতন দাতা এইফালে আছে মহাত্মা গান্ধী আৰু বেছি ইয়াক দেখছে না ইয়াক মানে তেতিয়া 5 মিনিট নহ'লে এইগিলা পঢ়ি আছে মুখস্থ কৰি আছে এদি পৰীক্ষাত বোলে আহিব হা এইগিলা পঢ়ি থাকে তেতিয়াৰ পৰা মানে এখিনিতে ঘূৰি আছে কিবা পঢ়ি আছে এইগিলা পোষ্টাৰগিলা কোনি দিছে এইগিলা পঢ়ি আছে গাইছি তো গাইছ এইটো মানে মানুহ নহয় এইটো এনেকৈ বনাইছে মূৰ্তিয়ে বনাইছে তো এনেকৈ মানে এটা বেলেগ ইউনিক কৰিছে আৰু এইটো মানে যিটো মণ্ডপ আছে তাৰে মানে অপজিট চাইডে এনেকৈ অমলি আছে তাক মানে মানুহ নহয় দে গাইছ এনে মূৰ্তিয়ে বনাইছে এইটো গাইছ ভাল লাগছে কিবা এটা ভাল লাগছে আৰু এইখিনি মানুহ চাওকচোন এইখিনি মানে সেইফালেতো দেখোঁলে আপোনালোকে মণ্ডপটো ইফালে আপোনাৰ মূৰ্তিবিলাক দেখোলোঁ মানে কমন মূৰ্তিবিলাক যিগিলা দেখুৱাবলৈ দেখোলোঁ এইফালেও মূৰ্তিবিলাক আছে আৰু এইবিলাক কমন মূৰ্তি আৰু এই ভাল লাগছে দে গৈছেতো আৰু এইফালে এইখিনি মানে বিৰাট ভিৰ হৈ গৈছে কাৰণ এইখিনিত এখন মানে গাঁৱলীয়া মানে এটা ঘৰৰ গাঁৱলীয়া পৰিৱেশ এটা মানে খেৰী ঘৰৰ জুপুৰি এটা দিছে এনেকৈ ইফালে গোহালি দিছে চাওক আপোনালোকে
আপোনাৰ ওচৰৰ মানে ভিৰটো কমলে ওচৰৰ পৰা দেখাইছোঁ ৰ'ব তো গাইছ মানুহ ইমানেই ভিৰ তাৰমানে ওচৰলৈ যাব নোৱাৰিলোঁ আৰু ইফালে আছে গলিঘৰ এইফালে এনেকৈ গৰু এটাই মানে ঘাঁহ খাই আছে এইফালে কিবা ৰান্ধি আছে পানী তুলি আছে এইফালে তামোল খুন্দি আছে গাইছ পূৰা মানে গাঁৱলীয়া পৰিৱেশখনত গাঁৱলীয়া ঘৰ এখনত কি মানে বস্তু থাকে কি কৰি থাকে সেইখিনি বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে আৰু চাওক না পৰিৱেশটো কিবা এটা ভাল লাগিছে গাইছ দিয়ক চাওক গাইছ এইফালে আছে মেগা বাণিজ্য মেলা চাওক আপোনালোকে এইফালে আহি গ'লোঁ ইফালে আছে কৈলাশ পৰ্বত আৰু ইয়াতে আছে মহাদেৱে মহাদেৱৰ যি লিংগটো থাকে তো এনেকৈ ভিতৰৰ পৰা ওলাই আহিছে আৰু ইফালে পানীও পৰি আছে আৰু গাইছ কিবা এটা ভাল লাগিছে এইখিনি মানে প্ৰত্যেক বছৰে থাকে যিহেতু আৰু এইবাৰ ভাল লাগিছে আৰু ইমানে বেছি মানে মিউজিক দিছে মানে চাৰিওফালে 1000টা মানে ডিজে বাজি থকা আনিছে ইমানে বেছি মিউজিক সেইকাৰণে চবখিনি বস্তু আপোনালোক হয় জবাব দি দেখাব লগা হৈছে গাইছ আৰু এইফালেতো গাইছ বৃন্দাবন আছে বৃন্দাবনখিনি আপোনালোক দেখাইছোঁ এইখন হ'ল বৃন্দাবন এয়া চাওক আপোনালোকে পৰিৱেশটো চাওক কি ধুনীয়া একদম বান্দাৰ এটাৰ ওপৰত বহি আছে আৰু ৰাধা কৃষ্ণ আছে পৰিৱেশটো চাই লওক আপোনালোকে এইফালে দেখাইছে মানে শ্মশান আৰু এইফালেতো বৃন্দাবন আপোনালোক দেখালোৱে তো আপোনালোকে পৰিৱেশটো চালে আৰু এইফালে শ্মশান দেখুৱাইছে চাওক আপোনালোকে এই ভূত আহিব গেছ ভূত মূৰ্তি দেখালোঁ কিন্তু মূৰ্তি পাঠশালাগুচি পাঠশালাগুচি ভিডিঅ'টো যোনে চাইছে মোৰ তো আপোনালোক দেখা পাইছে কিমান মূৰ্তি হৈছিলে গাইছ ইয়াত মানে কিছু সংখ্যক কম কিন্তু মীনা বজাৰখন চাওক আপোনালোকে এই ডাঙৰ চৰকিটো চাওক গাইছ কি ধুমান ডাঙৰ চৰকি আৰু এইটো কিবা দিছে এইটো মানে এনেকৈ যায় আৰু এই বস্তুটো এইফালেও সৰু এনেকৈ চৰকি আছে এইফালে সৰু চলিবিলাকে এনে হেলিকপ্টাৰ উঠিব পাৰে এইফালে এনেকৈ এই গাড়ীত উঠিব পাৰে আৰু তো একফালৰ পৰা পৰিৱেশটো দেখাইছোঁ আপোনালোকক গাইছ চাওক না কি টিকে আছে উঠি কিনে মানে উঠে কি অতি কৈ যদি গাইছ আৰু এই চেৰকিটো দেখছে আপোনালোকে কি ডাঙৰ তো আপোনালোকে চাওক আৰু পৰিৱেশটো মীনাবৰৰ পৰিৱেশটো চাওক আৰু ইফালে মানে বেলুন ফুটাওক তো দাদা মানে কিমান টকা দিলি মানে ফুটাব পাৰি 50 টাকা 10টা 50 টাকা 10টা তো এনেকৈ মানে ফুটলি কি পাই একো নাই তো এনেকৈ 50 টাকা মানে 10 বাৰ মাৰিব পাৰি 10টা মাৰিব পাৰি তো এনেকৈ বেলুন ফুটাব লাগে পিলবিলা চনা এটা চাচোন কি ফূৰ্তি লাগছে তাৰ মানে আমাৰো এটা দিন আছিলে এনেহেন তো এনেকৈ পুৰা নেতাম যাই পাই আছে চা তো আপোনাৰ মীনা বজাৰৰ মানে পৰিৱেশটো দেখালোঁ তো এতিয়া মানে আমি আহিছোঁ ইফালে মানে খেলা ধৰক এইবিলাক মানে কিবা টিকট পায় না কিবা এটা কুপন থাকে সেই কুপনত যিটো মানে পুৰস্কাৰ থাকে ইয়াতে এইবিলাক আছে তো সেইটো মানে ফুটি যাব আৰু আপোনালোকে যদি কুপনত ভাগ্যত থাকে আৰু গাইছ ইফালে আহি দেখাবলগীয়া খাদ্য মেলাও আছে গাইছ আচৰিত দিয়ে গাইছ এইফালে আহি গ'লোঁ মানে কাপোৰৰ দোকানত এনেকৈ 100 টকাৰ কাপোৰ ফিক্স ৰেট এটা থাকে গাইছ এইখিনি মানে কাপোৰৰ দোকান আৰু সেইফালে মানে খাদ্য মেলা আপোনালোক দেখালোঁ ভিতৰ কাৰণে বাৰু তো এইফালে মানে কাপোৰৰ দোকান আপোনালোকে যদি কাপোৰ লাগে ইয়াৰ পৰা লৈ যাব পাৰে গাইছ চাই লওক আপোনালোকে পৰিৱেশটো এতিয়া মানে বাহিৰলৈ ওলাই যাব লাগিব ধন্যবাদ পাঠশালা ৰাস মহোৎসৱ 49 সংখ্যক ৰাস মহোৎসৱ তো এনেকৈ মানে ওলাই যাব লাগিব ব্লগ গাইছ তো গাইছ মানে এনেকৈ মানে ওলাওঁতে মানে ঘূৰি কিনে ভিতৰত সোমাব লাগে সেইখন গেটেদি সেইখন দেখা পাইছে আপোনালোকে গেট আৰু ঘূৰি আহিব লাগিব এখন গেটেদি বা মানুহৰ ভিৰ চাওক আপোনালোকে মানুহৰ ভিৰ চাওক গাইছ চাওক গাইছ তো এতিয়া মানে শেষ দে পাঠশালাত মানে দেখলোঁ আপোনালোকক এতিয়া যাম পাৰে চাওঁ গৈছে গাইছ ব্লগ তো আপোনালোকে মোৰ মাতটো বুজি পোৱা নাই মানে এই ভাঙি আছে বুজি পাইছে মানে নাথাকোঁ আৰু তো চাওঁ না পৰিৱেশটো চাওঁ আপোনালোকে মানুহ চাওক গাইছ তাতে ভিতৰতো মানুহ আছিলে এই হোটেলখনৰ ভিতৰতো মানুহ তেতিয়াৰ পৰা বহি আছোঁ আনানে বস্তুটো আনিব পৰঠা অৰ্ডাৰ দিছোঁ গাইছ তো আপোনাৰ পাঠশালা দেখালোঁ তো এতিয়া যাম মানে পাৰে চাওঁ গৈছে যিহেতু ফাংচন আছে তো গাইছ তাতে যে আপোনালোকক লগ পাইছোঁ ব্লগ গাইছ তাতে যে সেইদিনাতো আপোনালোকক মানে গেটখন বাহিৰৰ গেটখন দেখুওৱা নাছিলোঁ তো আজি চাই লওক আপোনালোকে এইখন মানে বাহিৰৰ গেটখন এইখিনিও কিবা এটা ভাল লাগিছে নতুন মানে গেট নতুন ডিজাইন এটা দিছে তো চাওক আপোনালোকে তো গাইছ ফাইনেলি মানে আহি পালোঁ যে ষ্টেজখন না তাৰ কাষত আহি পালোঁ আৰু যে মানুহ চাওক গাইছ মানুহ এইফালেতো মানুহ আছে আৰু এইফালে এইখিনি মানুহ চাওক তো পাঠশালাৰ পৰা আহি পালোঁ বাৰু চাওঁ উচি যিহেতু ফাংচন আছে না তো আপোনালোক দেখুৱাম মোৰ মিতা মন্ত্ৰ ফাংচন আছে তো আপোনালোক চাওক ষ্টেজত উঠি গৈছে চাওক গাইছ আৰু গাইছ আপোনালোকক যে দেখুৱাম বুলি কৈছিলোঁ মানে দেখুৱাম ৰ'বাইছোঁ বেয়া আমাৰ মানে আমাৰ চাউচি ৰাজ দেখোনেই না তো দেখে মানে বস্তুখিনি দেখে আছে তো তাৰপিছত আপোনালোক বঢ়িয়াকৈ ফাংচনখন দেখুৱাম আৰু মানে মোৰ মিতা মিত্ৰৰ যে আজি গান গাবলৈ আহিছে আমাৰ পাঠশালাগুচি ৰাস মহোৎসৱ 31 ৰাস মহোৎসৱত তো গাইছ মানে জুবিনদাৰ গান গাই অসমত মানে ফেমাছ হৈছে গাইছ জুবিনদাৰ গান গাই পেলাই তো কিনছে মানে মাতি গাইছ তো আৰম্ভ হৈছে তো দেখুৱাম ব্লগ তো
তো গাইছ আপোনালোকক দেখা হৈছে মানে ভূত বাংলা যে মহাদেৱ আৰু কালিমা আছিল মানে আছলি না অৰিজিনেল মানুহ এনেকৈ ঘূৰি আছে আপোনালোকে চাওক আহি মানে ষ্টেজৰ আগ পাইছোঁ আৰু আগৰ পৰা আপোনালোকে চাই লওক মানে মোৰ মিতা মিত্ৰই ইয়ালৈকে গানটো গাইছে জুবিনদাৰ তো আপোনালোকে শুনক গাই শুনক কৈছিলে জুবিনদাৰ গান গাই মানে অসমত ফেমাছ হৈ থকা মোৰ মিতা মিত্ৰই ফাইনেল পশ্চিমবংগৰ পৰা আহি বাৰচা হৈছে এনেকৈ অসমীয়া বিহু গান এটা গালে তো আপোনালোকে শুনক চাওকচোন কি বজাইছে মানে মুখেদি বজাইছে গাইছ কি আল্টিমেট বুলি ক'লে আল্টিমেট চাওক না গাইছ ভিডিঅ'টো আপোনালোক দেখলো পাঠশালা উচিৰ পাঠশালা ৰাস তো আজি ইয়াতে সামৰিছোঁ আৰু মোৰ মিতা মিত্ৰ এইবাৰ মানে ফাংচন আপোনালোক দেখালোঁ পাঠশালা উচিৰ ৰাস মহোৎসৱ যোৱাবাৰ মানে মহম্মদ ফেজ আহোঁতে আপোনালোক দেখুৱাব পৰা নাছিলোঁ তো বাই বাই গাইছ ময়ো ঘৰলৈ যাওঁ আজিলৈ বাই বাই গাইছ আৰু নেক্সট লগ পাইছোঁ আপোনালোকক আৰু গাইছ এনেকৈ আপোনালোকক মানে যোৱাকালি দেখলোঁ মোৰ মিতা মিত্ৰৰ আপোনালোক ফাংচন আৰু পাঠশালা ৰাসৰ পৰিৱেশ এটা আপোনালোকক দেখালোঁ তো ভিডিঅ'টো কালি মানে শেষ কৰা নাছিলোঁ কালি মানে গাইছ জানে আজিও মানে মাতটো মানে ভাঙি আছে আৰু তো তথাপিও ভিডিঅ'টোতো শেষ কৰিব লাগিবই গাইছ তো ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে ইয়াতে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে তেনে সাবস্ক্ৰাইবটো কৰি হৈ যাব আৰু যিমান বাৰী শ্বেয়াৰ কৰি থাকিব আৰু যদি ৰাসৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব তেতিয়া মানে ৰাসৰ ভিডিঅ' দিম তো আজিলৈ বাই বাই গাইছ